গতিকে কমিটি সম্পাদক গণেশ দাস তেখেতসকলে কিমান জানিছে আমি আৰু জনাবলৈ অনুৰোধ জনাইছো। আমিও নিষেধাজ্ঞা মানি এবছৰ আমি বাদ দিলোঁ, কিন্তু গোটেই অঞ্চল এক নিমামা পৰিৱেশ। গোৱালসকলৰ মনত অত্যন্ত দুখ, মানে অঞ্চলৰ ৰাইজৰ মনতো এটা দুখ যে মানে মাঘৰ বিহুৰ প্ৰথম দিনাই পিছদিনাই এই অঞ্চলত ম'হ যুঁজখনৰ নামত গোটেই অঞ্চলৰ মানুহৰ যিটো সমন্বয় ক্ষেত্ৰ হিচাপে ইয়াত আনন্দমুখৰ পৰিৱেশ হয়। গোৱালসকলেও গোটেই বছৰটো ম'হ পালন কৰি তেওঁলোকে ম'হ যুঁজাই পেলাই যিটো আনন্দ লাভ কৰে, এই আনন্দ লাভটো একেবাৰে নিষেধাজ্ঞাৰ পিছত ম্লান হৈ যাব চেষ্টা কৰিছিলে। তাৰপিছত আমি নিষেধাজ্ঞা থকা স্বত্বেও আমি কিন্তু ধাৰাবাহিকভাৱে ম'হ যুঁজটো পাতিবলৈ চেষ্টা কৰিছোঁ এই কাৰণে যে অঞ্চলৰ কৃষিজীৱী গোৱালসকলৰ মনৰ যিটো আনন্দ বছৰেকৰ মাজত পিছত কৰা, এবছৰৰ মূৰত কৰা যিটো মনৰ আনন্দ, সেই মনৰ আনন্দটো ঐতিহ্যটো জীয়াই থাকক। আৰু অঞ্চলৰ যিটো সকলো জাতি ভিন্ন নিৰ্বিশেষে সমন্বয় যি ক্ষেত্ৰ হিচাপে ইয়াত সকলোৱে আমি একেলগ হওঁ, এই একেলগ হোৱাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটো অব্যাহত থাকক, এই উদ্দেশ্যকে আমি ম'হ যুঁজ পাতি আহিছোঁ। আজি 17তম বৰ্ষ। এই 17তম বৰ্ষত গৌৰৱৰে আমি ম'হ যুঁজ ভাগ এইবাৰো যদি নিষেধাজ্ঞা সম্পূৰ্ণ মুক্ত হোৱা নাই, আমি কিন্তু প্ৰত্যাহ্বান জনাই প্ৰশাসনৰ সেই আদেশক প্ৰত্যাহ্বান জনায়ো আমি এই পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। বাধা আহিলে নিশ্চয় আমি তাৰ ব্যৱস্থা এটা কৰিম, সেইটো বেলেগ কথা। ধন্যবাদ। আমাৰ এই কলংপৰীয়া ৰাইজে ফুলগুৰি, মহগড়, দেওবালী, কাকতি গাঁও, জাকৰুৱা, আমাৰ এই সমগ্ৰ অঞ্চলৰ ৰাইজৰ সহযোগত গোৱালসকলে প্ৰতি বছৰে আমাৰ এই খেলপথাৰত ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে এই আমাৰ যি ভোগালীৰ লগত সংগতি ৰাখি আমাৰ মধ্য অসমৰ যিটো এটা ঐতিহ্য, ম'হ যুঁজ প্ৰতিযোগিতা, এই ম'হ যুঁজ প্ৰতিযোগিতাখনি আমাৰ এই ৰাইজে গোৱালসকলে স্বেচ্ছাই তেওঁলোকে ওলাই আহি তেওঁলোকে নিজে কোনো সমিতিৰ উদ্যোগত নহয়, তেওঁলোকে নিজে এই পৰম্পৰাটো অটুট ৰখাৰ স্বাৰ্থত তেওঁলোকে ম'হ যুঁজ প্ৰতিযোগিতাখনি উদযাপন কৰি আহিছে। আপোনালোকে দেখিছে ব্যাপক ৰাইজৰ সঁহাৰি, সকলোফালে দৰ্শকে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে, যথেষ্ট মহৰ সমাগম ঘটিছে। এনেকুৱা এটা উখল মাখল পৰিৱেশত এই ভোগালীৰ প্ৰথম দিনটোত আজি পহিলা মাঘৰ দিনটোত আমি আমাৰ এই দেওবালীৰ বাকৰিত আমাৰ এই ম'হ যুঁজখনি উদযাপনৰ দিহা কৰি আহিছোঁ। মানে আমি ৰাইজে দিহা কৰিছে, গোৱালসকলে দিহা কৰিছে। প্ৰতি বছৰে ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে এই ম'হ যুঁজখনি উদযাপন হৈ আহিছে। আমাক যিমানে বাধা দিয়ক, আমি গোৱালখন চাই ম'হ যুঁজাবই লাগিব, নহ'লে ম'হৰ পৰা আমাৰ গোৱালসকলৰ বহুত ক্ষতি হ'ব। কাৰণ চৰকাৰেতো সেইটো বুজি নাপাব। গতিকে আমি ম'হ যুঁজামেই, সেইটো আমাৰ পৰম্পৰাগত। কাৰণ সেইটো তেখেতলোকে যিমানে প্ৰটেকশ্যন দিয়ক আমি মানি ল'ব নোৱাৰোঁ কোনো কাৰণত। যদি এই সময়ত ম'হক যুঁজিবলৈ দিয়া নহয়, হয়, তেন্তে ম'হে গোৱালকে ক্ষতি কৰিব। গতিকে সেইটোতো মানে চৰকাৰে সিদ্ধান্ত ল'ব নোৱাৰিব। ঐতিহ্যমণ্ডিত পৰম্পৰা আমি পৰম্পৰা কৰিয়ে যাব লাগিব। এইটো চৰকাৰে যিমান দি দিয়ক, আমি সেয়া বাধা নেওচি হ'লেও আমি পৰম্পৰা মানে মানিবই লাগিব। মোৰ ম'হ এটা আনিছে, হয়, নাই যুঁজাম আৰু আৰম্ভ কৰিম। বাৰে বাৰে বাধা আৰোপ কৰে, হয়, সেই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়লৈ আপোনাৰ কি আহ্বান থাকিব? তেখেতলোকক অনুৰোধ কৰিছোঁ
তেওঁলোকে এই বছৰটো মানে বাধাটো আঁতৰাই দিব লাগে কাৰণ আমাৰ পৰম্পৰাটো তেওঁলোকে খিলঞ্জীয়া কৰি ৰাখক নহ'লে আমি বহুত অসুবিধাত পৰিম বুজিছে হ'ব